প্ৰথম কথা হৈছে এতিয়া দিনৰ পোহৰলৈ স্পষ্ট হ'ল কাৰণ অভিযুক্ত জগত সিং যিজন পাখণ্ড যিজনে আজি বছৰ বছৰ ধৰি এখন আশ্ৰম চলাই তেওঁ বিভিন্ন মানুহক যুৱক যুৱতীক নিৰ্যাতন চলাই আহিছিল কিন্তু এতিয়া পুলিচৰ কব্জাত গতিকে তাক ফাঁচি লাগে আৰু তাৰ যিখন অবৈধ আশ্ৰম সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন গৃহ বিভিন্ন মঠ মন্দিৰ উচ্ছেদ কৰে গতিকে আজি আমাক এই আশ্ৰমখন উচ্ছেদ লাগে আৰু দ্বিতীয় কথা হৈছে এই মানুহজনে স্বীকাৰ কৰিছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁচি লাগে আৰু তেওঁক এনকাউণ্টাৰ লাগে এই কথাটো স্পষ্ট আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰাই তেওঁৰ পক্ষলৈ আহিছে তিতাবৰৰ ওসি এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনী চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে তিতাবৰৰ ওসিক ছাছপেণ্ড কৰিব লাগে ইয়াক এনকাউণ্টাৰ কৰিব লাগে জগত সিঙক আৰু তেওঁ আশ্ৰমখন উচ্ছেদ কৰিব লাগে প্ৰথম কথা হৈছে এতিয়া দিনৰ পোহৰলৈ স্পষ্ট হ'ল কাৰণ অভিযুক্ত জগত সিং যিজন পাখণ্ড যিজনে আজি বছৰ বছৰ ধৰি এখন আশ্ৰম চলাই তেওঁ বিভিন্ন মানুহক যুৱক যুৱতীক নিৰ্যাতন চলাই আহিছিল কিন্তু এতিয়া পুলিচৰ কব্জাত গতিকে তাক ফাঁচি লাগে আৰু তাৰ যিখন অবৈধ আশ্ৰম সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন গৃহ বিভিন্ন মঠ মন্দিৰ উচ্ছেদ কৰে গতিকে আজি আমাক এই আশ্ৰমখন উচ্ছেদ লাগে আৰু দ্বিতীয় কথা হৈছে এই মানুহজনে স্বীকাৰ কৰিছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁচি লাগে আৰু তেওঁক এনকাউণ্টাৰ লাগে এই কথাটো স্পষ্ট আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰাই তেওঁৰ পক্ষলৈ আহিছে তিতাবৰৰ ওসি এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনী চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে তিতাবৰৰ ওসিক ছাছপেণ্ড কৰিব লাগে ইয়াক এনকাউণ্টাৰ কৰিব লাগে জগত সিঙক আৰু তেওঁ আশ্ৰমখন উচ্ছেদ কৰিব লাগে প্ৰথম কথা হৈছে এতিয়া দিনৰ পোহৰলৈ স্পষ্ট হ'ল কাৰণ অভিযুক্ত জগত সিং যিজন পাখণ্ড যিজনে আজি বছৰ বছৰ ধৰি এখন আশ্ৰম চলাই তেওঁ বিভিন্ন মানুহক যুৱক যুৱতীক নিৰ্যাতন চলাই আহিছিল কিন্তু এতিয়া পুলিচৰ কব্জাত গতিকে তাক ফাঁচি লাগে আৰু তাৰ যিখন অবৈধ আশ্ৰম সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন গৃহ বিভিন্ন মঠ মন্দিৰ উচ্ছেদ কৰে গতিকে আজি আমাক এই আশ্ৰমখন উচ্ছেদ লাগে আৰু দ্বিতীয় কথা হৈছে এই মানুহজনে স্বীকাৰ কৰিছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁচি লাগে আৰু তেওঁক এনকাউণ্টাৰ লাগে এই কথাটো স্পষ্ট আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰাই তেওঁৰ পক্ষলৈ আহিছে তিতাবৰৰ ওসি এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনী চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে তিতাবৰৰ ওসিক ছাছপেণ্ড কৰিব লাগে ইয়াক এনকাউণ্টাৰ কৰিব লাগে জগত সিঙক আৰু তেওঁ আশ্ৰমখন উচ্ছেদ কৰিব লাগে